নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটো তোমালোকৰ স্পেচিয়েলি ক্লাছ 10ৰ যিসকল HSLCৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে নিৰ্মাণ কৰিছোঁ। গতিকে তুমি যদি এজন HSLCৰ কেণ্ডিডেট হয় প্লিজ ক্লাছটো শেষলৈকে চাবা। তোমালোকৰ আজিৰ এই ক্লাছটোত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই যিটো তোমালোকৰ পাঠ আছে, পাঠটো সম্পূৰ্ণ MCQখিনি, যিমান তোমালোকৰ MCQ মানে হৈছে মাল্টিপল চইচ কুৱেশ্যনছ, আৰু তোমালোকৰ এক্সামত 45 মাৰ্কছ তোমালোকৰ MCQৰ পৰাই আহে। চ' তোমালোকৰ ইম্পৰ্টেণ্ট যিমান MCQs আছে গোটেইখিনি তোমালোকৰ এই পাৰ্টিকুলাৰ ক্লাছটোত আমি ডিছকাশ্যন কৰিম। খুব বেছি 15 মিনিটৰ হ'ব ক্লাছটো, বাট ট্ৰাষ্ট মি তোমালোকে যদি 15 মিনিটৰ কাৰণেও যদি অলপ ফ'কাছ সহকাৰে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চোৱা, তোমালোকৰ বহুত কনচেপ্ট যিখিনি নেকি আগতে ক্লিয়াৰ হোৱা নাছিল তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, চ' ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে যে কি অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল কিমান চনত? ইয়াত আমাক অপশ্যন দিছে 1828, 1824, 1828, 1826 আৰু 1830। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826। 1826 চনৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল। আৰু 1826 চনত কি হৈছিল? 1826 চনত কি হৈছিল বাৰু? ইয়াণ্ডাবু সন্ধি হৈছিল। আৰু ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ যিটো পাৱাৰ, অসমৰ যিটো এডমিনিষ্ট্ৰেশ্যন, সেই এডমিনিষ্ট্ৰেশ্যনটো তোমাৰ ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল। চ' আল্টিমেটলি আমাৰ অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল। আৰু এইডোখৰতে আৰু এটা MCQ উদয় হৈ থাকে যে কোনটো সন্ধিৰ পাছত অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল? তেতিয়া তোমালোকে কি লিখিবা? ইয়াণ্ডাবু সন্ধি, ইয়াণ্ডাবু ট্ৰিটি। ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত অসমখন ব্ৰিটিছৰ অধীনলৈ আহিছিল। এতিয়া তোমালোকে এনেকুৱা ধৰণৰ MCQ বিলাক তোমালোকে কাহানি মুখস্থ কৰিবলৈ নাযাবা। তোমালোকে এই MCQ খিনি পৰাপক্ষত বুজি ল'বলৈ যাবা। অ'কে, বুজি কেতিয়া পাবা? যেতিয়া নেকি তোমালোকে কিতাপখন সম্পূৰ্ণৰূপে পঢ়িবা। আৰু যদি তোমালোকে কমপ্লিট চিলেবাছখন পঢ়িব বিচৰা আমাৰ আলোচনা একাডেমীৰ তৰফৰ পৰা, তেনেহ'লে ডেছক্ৰিপশ্যনত চেক কৰিবা, তাতে এটা লিংক দিয়া আছে, তাতে গৈ তোমালোকে গোটেই কোৰ্চটো চাব পাৰিবা, গোটেই চিলেবাছ। আৰু ইয়াৰ লগতে তোমালোকে যদি আমাৰ ফালৰ পৰা হোৱাটছএপত পঢ়ো বুলি ভাবা, তেনেহ'লে আমালৈ এই যিটো ফোন নাম্বাৰ দেখিছা, এই ফোন নাম্বাৰটোত আমালৈ তোমালোকে ফোন কৰা, আমি তোমালোকক আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰাই দিম, য'ত নেকি তোমালোকে তোমালোকৰ কমপ্লিট চিলেবাছখন পঢ়িবলৈ পাবা। অ'কে, নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট কুৱেশ্যনটো হৈছে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহৰ মূল গুৰি ধৰোঁতা কোন আছিল? বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয়? কিয়নো লেচনটোৰ নামেই হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। অ'কে, চ' 1857 চনত অসমত মানে সৰ্বভাৰতীয় পৰ্যায়ত যি তোমাৰ চিপাহী বিদ্ৰোহ হৈছিল, সেই চিপাহী বিদ্ৰোহৰ অসমত কোনজন ব্যক্তিয়ে চিপাহী বিদ্ৰোহৰ মূল গুৰি ধৰিছিল? এইটো কথাকে আমাক সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। মণিৰাম দেৱানদেৱে সেইটো সময়ত 1857 চনৰ সেই সময়টোত যি সৰ্বভাৰতীয় পৰ্যায়ত যি চিপাহী বিদ্ৰোহ হৈছিলে, সেই চিপাহী বিদ্ৰোহৰ মূল গুৰি ধৰিছিলে। অ'কে, নামটো মনত থাকিবনে বাৰু? কি বুলি ক'লো? নামটো হৈছে মণিৰাম দেৱান। আৰু পৰাপক্ষত এইখিনি তোমালোকে যদি পাৰা বহীত লিখি লোৱা। অ'কে, তোমালোকৰ এই ক্লাছত যিখিনি কথা কৈ থকা হৈছে, এই কুৱেশ্যনখিনি তোমালোকৰ এক্সামত বহুত বেছি কমন পৰি থাকে মানে। অ'কে, তুমি হিষ্ট্ৰী খুচৰি চাই লোৱা, তোমালোকে এই ক্লাছবিলাক বহুত বেছি কমন দেখিবা, এই কুৱেশ্যনবিলাক বহুত বেছি কমন দেখিবা। অ'কে, নেক্সট মন কৰা। মণিৰাম দেৱানৰ সৈতে ফাঁচী কাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল? মণিৰাম দেৱানক যেতিয়া দোষী হিচাপে ব্ৰিটিছ চৰকাৰে যেতিয়া ঘোষণা কৰিলে, ঘোষণা কৰাৰ পৰৱৰ্তী পৰ্যায়ত মণিৰাম দেৱানক ফাঁচী কাঠত ওলমাইছিল, হয় নহয়? আমি অলৰেডি ক্লাছত ডিছকাশ্যন কৰি আহিছোঁ। এতিয়া তেখেতক যে ফাঁচী কাঠত যে ওলমাইছিল, সেই ফাঁচী কাঠত ওলমোৱা সময়ত মণিৰাম দেৱানৰ সৈতে আৰু এজন ব্যক্তিক তোমাৰ ফাঁচী দিয়া গৈছিল। সেই ব্যক্তিগৰাকীৰ নাম কি? সেই ব্যক্তিগৰাকীৰ নাম হৈছে পিয়লি বৰুৱা। অ'কে, নেক্সট মন কৰা। ঝান্সীৰ ৰাণী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীবাই। তোমালোকে নিশ্চয় ক্লাছ 7ত এটা লেচন আছে আমাৰ আছামিছত, ক্লাছ 7ৰ সেই লেচনটোত আছে যে ঝান্সীৰ ৰাণী বুলি কাক কোৱা হয়। দেখিছানে বাৰু? তোমালোকে ক্লাছ 10তো একেটা প্ৰশ্নই পাইছা যে ঝান্সীৰ ৰাণী কোন? তেতিয়া কি লিখিবা? ঝান্সীৰ ৰাণী বুলি ক'লে আমি কাক বুজো? ঝান্সীৰ ৰাণী বুলি ক'লে আমি সদায় লক্ষ্মীবাইক বুজো। অ'কে, লক্ষ্মীবাই মানে হৈছে ঝান্সীৰ ৰাণী, মানে ঝান্সীৰ ৰাণীক লক্ষ্মীবাই বুলি কোৱা হয়। আৰু এইটো কথা আমাক ক্লাছ 7তে শিকাই আহিছে। অ'কে, নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1861 চনত। অ'কে, 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। এতিয়া তোমালোকৰ পৰীক্ষাত যে কেৱল মাত্ৰ MCQটোৱে আহিব যে কি দাদা যে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল, এনেকুৱা ধৰণে যে প্ৰশ্ন আহিব, তোমালোকে যদি মোক তেনেকৈ সোধা ন, তেনেহ'লে সেইটো কথা নহয়। তোমালোকৰ এক্সামত 3 মাৰ্কছৰ ফুলগুৰি ধাৱাৰ ওপৰত এটা মানে চমু টুকা অৰ্থাৎ শ্বৰ্ট নোট লিখিবৰ কাৰণে আহি থাকে। আৰু শ্বৰ্ট নোটটো তুমি কেতিয়া লিখিব পাৰিবা? যেতিয়া নেকি তুমি বুজি পাবা ফুলগুৰি ধাৱা কিয় সংঘটিত হৈছিলে, কেতিয়া সংঘটিত হৈছিলে, কি কাৰণে সংঘটিত হৈছিলে, হয় নে নহয়? তেতিয়া কি হৈছিলে কাহিনীটো। চ' এই কথাবিলাক তোমালোকে পঢ়িবা। আৰু যদি তোমালোকে আমাৰ ফালৰ পৰা তোমালোকে যদি আমাৰ টিচিংটো ভাল পোৱা, আমি তোমালোকক যিধৰণে পঢ়াই আছো, এই টিচিংটো যদি তোমালোকে ভাল পোৱা, আমি তোমালোকৰ সুবিধাৰ কাৰণে কমপ্লিট কোৰ্চটো প্ৰস্তুত কৰি থৈছোঁ। গতিকে তোমালোকৰ যিসকল ষ্টুডেণ্ট
ইন্টাৰেষ্টেড হোৱা ন আমাক প্লিজ যোগাযোগ কৰা হোৱাটছএপত যোগাযোগ কৰা নতুবা ডেছক্ৰিপশ্যনত লিংক আছে লিংকত গৈ তোমালোকে এজ সুন এজ পচিবল কোৰ্চটো কৰি লোৱা অ'কে সেই কোৰ্চটোত তোমালোকৰ কমপ্লিট চিলেবাছ আমি গাইড কৰি দিছোঁ এনেকুৱা নহয় যে কি অকল কুৱেশ্যন আনচাৰখিনি দেখা সেনেকুৱা নহয় মানে তোমালোকক আমি কমপ্লিট চিলেবাছখন তোমালোকক আমি শিকাই দিছোঁ আছামিজ মিডিয়াম ইংলিছ মিডিয়াম দুইটা কাৰণেই আছে গতিকে তোমালোক যি মিডিয়ামৰ নোহোৱা লাগে তুমি এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত লিংক আছে লিংকত গৈ তোমালোকে আমাক যোগাযোগ কৰা নতুবা ফোন কৰা ওকে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো তোমালোকৰ 2023 চনত আহি গৈছে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নবাৰে ওকে উকিয়াং নবাৰে 1861 চনত যে জয়ন্তীয়া বিদ্ৰোহ সংঘটিত হৈছিলে এই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল নতুবা নেতৃত্ব দিছিল ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম নেক্সটটো হৈছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1893 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল আৰু তোমালোকক হয়তো ঘৰতো কৈ চাগে যে কি হিষ্ট্ৰীত সদায় হিষ্ট্ৰীটো অকমান টান হয় আমাৰ ইয়েৰ বিলাক এতিয়া চোৱা ৰঙিয়াৰ কৃষক বিদ্ৰোহ বুলি কোৱাৰ লগে লগে 1893 এই চনবিলাক আমাৰ মনত ৰখাবলৈ দিগদাৰ হয় তোমালোকক ঘৰত কৈ চাগে নহয় জানো যে কি হিষ্ট্ৰীটো বহুত টান যে চন মনত নাৰাখে কিন্তু একচুৱেলি কথা তেনেকুৱা নহয় হিষ্ট্ৰী যদি টান হ'লহেঁতেন ন তেনেহ'লে আজি তোমাৰ হিষ্ট্ৰী সাবজেক্টটো নাথাকিলে হয় কিন্তু মানে চনবিলাক মনত ৰখোৱা এটা আল্টিমেট পদ্ধতি আছে যেটো পদ্ধতি নেকি আমি তোমালোকক শিকাই দিম তোমালোকে আমাৰ যদি তোমালোকে আমাৰ ফালৰ পৰা প্ৰস্তুত কৰা যদি তোমালোকে কোৰ্সটো কৰা ওকে আমি মানে শিকাই দিম তোমালোকক এভৰিথিং গতি একো ভয় নকৰিবা একো চিন্তা নকৰিবা HSLC ভালকে পাস কৰি যাবা লেটাৰ মাৰ্কস সহ পাস কৰি যাবা চিন্তা নকৰিবা জাস্ট মনোযোগেৰে পঢ়া আৰু চোৱা ক্লাছবিলাক ওকে ব্ৰিটিছৰ কৰতলীয়া আহোমৰ ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ ব্ৰিটিছৰ কৰতলীয়া ৰজা আছিল বুজিলা ইয়াত কন্দপেশ্বৰ সিংহ গদাধৰ সিংহ গোমধৰ কোঁৱৰ এজনো নহয় কিন্তু দেই শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ বুজিলা ওকে জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায় জয়ন্তীয়া ৰাজ্যখন 1835 চনত ওকে 1835 চনত জয়ন্তীয়া ৰাজ্যখন ব্ৰিটিছৰ নতুবা ইংৰাজৰ অধীনলৈ যায় একচুৱেলি তোমালোকৰ আগৰ মানে যিমানখিনি তোমালোকৰ আমি এসপ্তাহে কৈছো তোমালোকৰ এটা তোমাৰ এই লেসনটো অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কৃষক বিদ্ৰোহ এই পাৰ্টিকুলাৰ পাঠটোৰ তোমালোকৰ টোটাল 6টা ক্লাছ আছে 6টা ক্লাছত আমি তোমালোকৰ লগত গোটেই কথাবিলাক ডিসকাশন কৰি আহিছো যে কি হেতু সময়ত এনেকুৱা নাছিলে যে কি তোমাৰ ইয়াণ্ডাবু সিটি হ'ল আৰু ইয়াণ্ডাবু সিটি হোৱাৰ পিছত সম্পূৰ্ণৰূপে ব্ৰিটিছে তোমাৰ আমাৰ আমাৰ অসমৰ সম্পূৰ্ণ এডমিনিষ্ট্ৰেশ্যনটো পাই গৈছিল নো যিসমূহ তোমাৰ পাহাৰীয়া জনজাতীয় লোক আছিল ন সেই লোকসকল হেতু মান ইন্ডিভিজুৱেলি আছিল তেওঁলোকৰ নিজৰ ৰজা আছিল গম পাইছা আৰু যেতিয়া নেকি ব্ৰিটিছসকলে তেওঁলোকক আক্ৰমণ কৰিবৰ কাৰণে গৈছিল মানে তেওঁলোকৰ লগত যেতিয়া কথা পাতিবৰ কাৰণে গৈছিল তেওঁলোকৰ তাত ট্ৰেড কৰিবৰ কাৰণে গৈছিল তেতিয়া মানে প্ৰায়বিলাক ক্ষেত্ৰতে ব্ৰিটিছ আৰু তোমাৰ সেই স্থানীয় যিসকল লোক স্থানীয় যিজন ৰজা তেওঁলোকৰ মাজত যুদ্ধ হৈছিল মানে সংঘাত হৈছিল বুজিছা সো এতিয়া জয়ন্তীয়া ৰাজ্য মানে ইংৰাজৰ হাতলৈ 1853 চনত যায়গৈ গম পাইছা এতিয়া কোনখন ৰাজ্য কেতিয়া গৈছিলে এটো প্ৰশ্নও প্ৰায় আহি থাকে এতিয়া নট অনলি তোমাৰ জয়ন্তীয়া ৰাজ্য বেলেগ ৰাজ্যও আছে কোনখন ৰাজ্য কেতিয়া কোনটো সময়ত ব্ৰিটিছৰ অধীনত গুচি গৈছিল কোন তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় নতুবা প্ৰশ্নটো এনেকুৱা ধৰণে আহিব পাৰে যে কি অসমত দাস প্ৰথাৰ কেতিয়া বিলুপ্তি ঘটিছিল ওকে কি বুলি ক'লো মই অসমত দাস প্ৰথাৰ কেতিয়া বিলুপ্তি ঘটিছিল নতুবা তোমাৰ ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ কেতিয়া বিলুপ্তি ঘটাইছিল ওকে ইয়া শুদ্ধ উত্তৰটো হৈছে 1843 এটা দাস প্ৰথা মানে কি এগেইন আমি ক্লাছটো কৰাৰ আগতে আমি আগৰ ক্লাছখিনি কৰি আহিব লাগিব আমি যিখিনি তোমালোকৰ এক্সপ্লেনেশ্যনৰ ক্লাছকিটা কৰাইছিলো সেই ক্লাছকিটাত আমি সেইখিনি চাব লাগিব ভাল ধৰণে হয় না নহয় দাস প্ৰথা মানে কি তোমালোকক মানে আমি একচুৱেলি তোমালোকে যদি ইউটিউবত ক্লাছটো কৰি আছা ন তেনেহলে তোমালোকৰ জানিবৰ কাৰণে কৈ দিছো যে আমি তোমালোকৰ গোটেই সিলেবাসখন তোমালোকক পঢ়াও গতিকে তেনেস্থলত যদি তোমালোকে ৰেন্ডমলি যদি ক্লাছটোত ক্লিক কৰি দিলা ন তেনেহলে যদি তোমালোকে বুজি নোপোৱা তেনেহলে তোমালোকৰ বুজি পাবলৈ বহুত বেছি দিগদাৰ হ'ব বহুত বেছি মানে নেক্সট লেভেল দিগদাৰ হ'ব তোমালোকৰ বুজি পাইছা তোমালোকে যদি এটা পদ্ধতিগতভাৱে পঢ়া ওকে বুজি যদি পঢ়া বস্তুবিলাক ইজিলি কনসেপ্টবিলাক মনত থাকিব ওকে
ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছনক পঠিয়াইছিল নতুবা ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কেতিয়া ভাৰতলৈ পঠিয়াইছিল বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1946 চনৰ মাৰ্চ মাহত আৰু এটা প্ৰশ্ন উদয় হয় যে ব্ৰিটিছ চৰকাৰে কিয় কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল তোমালোকৰ এইটো যে শৰ্ট কুৱেশ্যন আহিব পাৰে 1 মাৰ্কৰ তো ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতবৰ্ষলৈ পঠিয়াইছিল ভাৰতবৰ্ষৰ কাৰণে প্ৰয়োজনীয় এখন সংবিধান প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাবৰ কাৰণে কেবিনেট মিছনক ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ পঠিয়াইছিল আৰু এটা প্ৰশ্ন উদয় হৈ যায় যে কি কেবিনেট মিছন মানে কি হোৱাট ইজ কেবিনেট মিছন কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিটা খণ্ডৰ বিভিন্ন তিনিটা খণ্ডৰ তিনিজন মন্ত্ৰী আছিলে যি তিনিজনক নেকি আমাৰ কনষ্টিটিউশ্যন বনাবৰ কাৰণে পঠিয়াই দিছিলে মানে এক্সপাৰ্ট আছিলে একচুৱেলি তেওঁলোকৰ নিজৰ পাৰ্টিকুলাৰ ছেক্টৰ কেইটা মফট মিলছ কোন শুদ্ধ উত্তৰটো হৈছে কলিকতাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চি অপশ্যনটো শুদ্ধ অপশ্যন হয় ওকে মফ মিলছৰ বিষয়ে তোমালোকৰ আহি থাকে আৰু ডেভিড স্কটৰ বিষয়েও আহি থাকে বহুত বেছি ইম্পৰ্টেণ্ট হয় ওকে ডেভিড স্কটটো বাৰু তোমালোকৰ মানে নাচালে নহবই মানে ডেভিড স্কটৰ বিষয়ে বিকজ ডেভিড স্কট মানে আমাৰ হিষ্ট্ৰীত আমাৰ অসমৰ তোমাৰ সেই সময়ত মানে যেতিয়া নেকি আন্দাবু সন্ধি হ'ল যেতিয়া নেকি অসম ব্ৰিটিছৰ শাসনত গ'ল অধীনত গ'লগৈ এডমিনিষ্ট্ৰেশ্যনটো যেতিয়া তোমাৰ ব্ৰিটিছ চৰকাৰে পাই গ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত মানে ডেভিড স্কটৰ নামটো মানে তোমালোকে শুনি পায় আৰু এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ডেভিড স্কট ইন নৰ্থ ইষ্ট ইণ্ডিয়া কিতাপখনৰ দাম হৈছে 350 টকা যদি তোমালোকে পাৰা যদি পচিবল হয় ইংলিছ মিডিয়ামৰ খিনিৰ কাৰণে কৈছো মই ডেভিড স্কট ইন নৰ্থ ইষ্ট ইণ্ডিয়া কিতাপখন কিনি আনি পঢ়িবা বহুত বেছি ভাল হ'ব তোমালোকৰ এই কনচেপ্টবিলাক ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত অসমত দাস প্ৰথা নিষিদ্ধ একেই 1840 ওকে তাৰপৰা ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা কোন আছিল শুদ্ধ উত্তৰ পুৰন্দৰ সিংহ মানে এটা পুনৰবাৰ দেখাই দিছো তোমালোকৰ কথাবিলাক বুজি পোৱাত উজু হ'বৰ কাৰণে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল মণিৰাম দেৱানে দিছিল হয় নে নহয় ঝান্সী ৰাণী কোন আছিল লক্ষ্মীবাই আছিল লাচিমাৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল মোষ্ট ইম্পৰ্টেণ্ট MCQ হয় লাচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনত ওকে 1894 চনত লাচিমাৰ অসমৰ লাচিমাৰ নামৰ এডোখৰ ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল আৰু এতিয়া লাচিমা কৃষক বিদ্ৰোহ কি হয় ফুলগুৰি ধাবা কি হয় এভৰিথিং আমি আগৰ ক্লাছকেইটাত ডিছকাশ্যন কৰি আহিছোঁ গতিকে গাইজ প্লিজ তোমালোকে আগৰ ক্লাছকেইটা চাই আহিবা যদি আমাৰ এপ্লিকেশ্যন যদি নতুবা আমাৰ হোৱাটছএপৰ ফালৰ পৰা যদি তোমালোকে ক্লাছ কৰি আছা ন দেন প্লিজ আগৰ ক্লাছকেইটা চাই আহিবা আগৰ ক্লাছকেইটা নোচোৱাকৈ যদি এইটো ক্লাছ তোমালোকে কৰিছা তেনেহ'লে তোমালোকৰ বুজাত দিগদাৰ হ'ব যদি পৰীক্ষাত আহি যায় যে কি লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে এটা চমুটোকা লিখা 3 নম্বৰ দি দিলে নতুবা ফুলগুৰি ধাবাৰ বিষয়ে লিখিবলৈ দিলে 3 মাৰ্কছৰ কি লিখিবা নকল কৰিবা নেকি ওকে এইবিলাক বেয়া কথা বুজিছানে বাৰু সেইকাৰণে পৰাপক্ষত পঢ়িবলৈ চেষ্টা কৰা গম পাইছানে যিমানেই কনচেপ্টবিলাক ক্লিয়াৰ কৰিবা সিমানেই ভাল ধৰণে পঢ়িব পাৰিবা হয় নে নহয় থেংক ইউ ছ' মাছ ইমানকেইটাই আছিলে বহুত বেছি চাই লাভ নাই অ'কে MCQ বুলি কোৱাৰ লগে লগে একচুৱেলি তোমালোকৰ নিজৰ আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত ডিপেণ্ড কৰে তোমালোকৰ যিমান শ্বৰ্ট কুৱেশ্যন আছে তোমালোকৰ যিমান পাঠভিত্তিক লং কুৱেশ্যনছ আছে যিমান তোমালোকৰ জানি লওঁ অহা আছে সেইখিনিও যদি তোমালোকে ক্লিয়াৰ কৰা ন সেইখিনিও যদি তোমালোকে একাডেমিকমে যদি এফালৰ পৰা চাই শেষ কৰি দিয়া তেতিয়া তোমালোকৰ গোটেই MCQখিনি ক্লিয়াৰ হৈ যাব আকৌ MCQৰ কাৰণে এটা নেক্সট মানে এটা এক্সট্ৰা ক্লাছ চাবৰ কাৰণে তোমালোকৰ প্ৰয়োজন নাই মানে বুজিলা নাই সো সেইটোৱে সদায় আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত যাবা তোমালোকৰ কনচেপ্টবিলাক ভাল ধৰণে ক্লিয়াৰ হ'ব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ এণ্ড ভাল লাগিলে যদি এটা জানাই লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এগেইন তোমালোকে যদি কোৰ্চটো ল'ব বিচৰা তেনেহ'লে প্লিজ আমাক কোৱা আৰু লৈ লোৱা একচুৱেলি লাভটো তোমালোকৰ হ'ব আমাৰ হোৱাৰ লগতে তোমালোকৰো লাভ হ'ব অ'কে থেংক ইউ ছ' মাছ বাই বাই তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব